নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে আমি যি এপ্লাই হৈ গৈছিল এডভাৰ্টাইজমেণ্ট মতে LP, ME, হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ, তাৰপিছত পুলিচ, বেটেলিয়ন, 4 গ্ৰেড, 3rd গ্ৰেড এই গোটেইখিনি যি পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল, তাৰ কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল যে অমুক তাৰিখে আমি এপইণ্টমেণ্টবিলাক দিম। কিন্তু তাৰপিছৰ পৰা ডেট এটাকে সলনি হৈ আছে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কথা লৈ কথাৰ অজুহাত দেখুৱাই ডেইলি কি কৰিছে, তাৰিখবিলাক পিছুৱাই আছে। এই যে তাৰিখবিলাক পিছুৱাই আছে, আমি এতিয়াও ঠিক হ'ব পৰা নাই। বা ৰণোজ পেগু ছাৰে আজিও কৈছে যে আমি এতিয়াও মুখ্যমন্ত্ৰীৰ পৰা তাৰিখে বিচাৰিছোঁ, কোন তাৰিখ দিয়ে সেই তাৰিখত আমি এপইণ্টমেণ্ট দিম। যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক নিউজ লাইভৰ পৰা বা নিউজৰ পৰা জনাইছিল বা ছ'চিয়েল মিডিয়াৰ পৰা সুধিছিল, তেতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে জনাইছে যে আমি এতিয়ালৈকে ৰিজাল্টে পাব্লিছ হোৱা নাই, তাৰপিছত কেছো চলি আছে, গতিকে আমি ৰিজাল্টকেইটা পাব্লিছ হ'লে আমি এপইণ্টমেণ্ট দিম। গতিকে এনেকৈ কৈ আছে। এতিয়া আমি অক্টোবৰ গ'ল, নৱেম্বৰো যাব, যদি ডিচেম্বৰতো নহয়, জানুৱাৰীত যদি এপইণ্টমেণ্টবিলাক দিয়ে, তেতিয়াহ'লে আমি 2 মাহ 3 মাহ লছ হৈ যাব সকলোৰে। যিসকলে অলৰেডি ছিলেক্ট হৈ আছে, তেওঁলোকৰ মানে বেলেগ যি কাম কৰি আছিল শিক্ষক শিক্ষয়িত্ৰীসকলে, সেই কামৰ পৰা মানে তেওঁলোকক অব্যাহতি দিলে যে আপোনালোকে চাকৰি পাইছে যেতিয়া আৰু কাম নকৰিব, আমি বেলেগ ল'ৰা বিচাৰি লওঁ। তো এই পৰিপ্ৰেক্ষিতত বহুতো প্ৰাইভেট স্কুলত আমাৰ মহিলা শিক্ষকসকলে কাম কৰে। তো সেইসকলে যেতিয়া ছিলেক্ট হৈছে, তেওঁলোককো এই একে কথাই কৈছে যে আপোনালোকে যিহেতুকে গভৰ্ণমেণ্ট জব পাইছে, গতিকে আমিতো আপোনালোকক লৈ বহি থাকিব নোৱাৰোঁ, আমি কি কৰিব লাগিব, বেলেগ টিচাৰ ল'ব লাগিব। গতিকে সেই ভেকেণ্ট পোষ্টত বা সেই যি পোষ্টত আগত প্ৰাইভেট স্কুলত কাম কৰি আছিল বা বেলেগৰ দোকানত কাম কৰি আছিল বা ফাৰ্মাচীত কাম কৰি আছিল, সেইসকল কেণ্ডিডেটক কি কৰিলে, আমাৰ প্ৰাইভেট সংস্থাবিলাকে তেওঁলোকক কামৰ পৰা অব্যাহতি দিছে। তো সেই পৰিপ্ৰেক্ষিতত যিসকল নতুনকৈ চাকৰি পাব, সেইসকলে ডেইলি আশা থাকে, আজি পাম, এই মাহতে পাম, সেই মাহতে পাম, মানে ডেইলি এই মাহত নহ'লে সেই মাহত হ'ব। এনেকৈ যদি গৈ ডিচেম্বৰ জানুৱাৰীলৈকে পায়, তেতিয়াহ'লে এই কেণ্ডিডেটসকলৰ বা এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ লছ হ'ব। তো এই পৰিপ্ৰেক্ষিতত আমাৰ ৰণোজ পেগু ছাৰে কৈছে আমি ডেট মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছোঁ, আৰু যিসকলে অলৰেডি কামৰ পৰা বা কাম বাদ দিলে যে আমি চাকৰি পাইছোঁৱেই, যিহেতুকে ছিলেক্ট বুলি আহিছে, তো সেইসকল কেণ্ডিডেটৰ কাৰণে এটা মানে মৰ্মান্তিক সময় হৈছে এইটো, যে কালি এপইণ্টমেণ্ট পাম বা এই মাহতে পাই যাম বা অমুক তাৰিখৰ 10 তাৰিখৰ ভিতৰত পাই যাম। তো এই পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী মহোদয়েও ভাল এটা পদক্ষেপ ল'ব, অতি সোনকালে যাতে এপইণ্টমেণ্টবিলাক কমপ্লিট কৰে। আৰু শিক্ষামন্ত্ৰী মহোদয়েতো আজিও কৈছে যে আমি ডেট মুখ্যমন্ত্ৰী ছাৰৰ পৰা বিচাৰিছোঁ, যে মুখ্যমন্ত্ৰী ছাৰৰ যি ডেট দিব সেই ডেটতে আমি এপইণ্টমেণ্টবিলাক ডিষ্ট্ৰিবিউট কৰিম। যিহেতুকে কাম সম্পূৰ্ণ হৈছে, যদি মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে অমুক তাৰিখে আমি এপইণ্টমেণ্ট দিম, গতিকে বিভাগে তাতকৈ আৰু সোনকালে সেই কাম ষ্টাৰ্ট কৰি শেষ কৰি দিব। এইখিনি আছিল ভিডিঅ'টোত, আপোনালোকে চাওক ৰণোজ পেগু ছাৰে আজি কি কৈছে। আমাৰ LP, UP, GT, PGT 4টা পদৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া চলিছে। মূলতঃ পৰিৱেশটোৰ কাৰণে সময়টো সলনি হৈ আছে, কিন্তু বেছি দেৰিও নহয়। আমি মাননীয় মুখ্যমন্ত্ৰীৰ পৰা এটা তাৰিখ বিচাৰিছোঁ, সেই তাৰিখত খুব সোনকালে আমি এপইণ্টমেণ্টবিলাক দিম। আৰু এপইণ্টমেণ্টবিলাক দিয়াৰ পাছত আমাৰ আৰু এটা অনুশীলন বাকী থাকিব, সেইটো হ'ল পষ্টিং। আমি ভেকেঞ্চি চাই আৰু ইতিমধ্যে ট্ৰেন্সফাৰ, ৰেচনেলাইজেশ্যন ইত্যাদিৰ কাৰণে ভেকেঞ্চি পজিশ্যনবিলাকো সলনি হৈছে। গতিকে এতিয়া নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকসকল তেওঁলোকৰ জিলাখন চূড়ান্ত হৈ যোৱাৰ পাছত সেই জিলাখনৰ কোনখন বিদ্যালয়ত তেখেতক পষ্টিং দিয়া হ'ব, এইখিনিৰ কাৰণে আমাক কিছু সময় লাগে। দেখা